আপোনালোকে আমাক ইমান সহায় সহযোগিতা কৰাৰ বাবে আমি সকলোৱে আকৌ একেলগে জয় অসম জয় অসম জয় অসম অসম ছাত্ৰ সন্থা জিন্দাবাদ আশ্ৰয় লংলে আশ্ৰয় লংলে জিলা ছাত্ৰ সন্থা জিন্দাবাদ জয় অসম জয় অসম জয় অসম ধন্যবাদ। অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আমি নকুটি আঞ্চলিক ছাত্ৰ সন্থাই যি আমাৰ মূল্যবৃদ্ধি হৈ আছে এই মূল্যবৃদ্ধিৰ প্ৰতিবাদত আমি ইয়াত নকুটি আঞ্চলিক ছাত্ৰ সন্থাই এটা প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আৰু এই প্ৰতিবাদৰ জৰিয়তে অসম চৰকাৰক আৰু বিজেপি চৰকাৰক এইটো বিজেপি চৰকাৰ একচুৱেলি নহয়, এইটো এটা লুটি খোৱা চৰকাৰ। লুটি খোৱা চৰকাৰক আমি তীব্ৰভাৱে গৰিহণা দিছোঁ যাতে অনতিক্ৰমে আমাৰ যিটো মূল্যবৃদ্ধি হৈ আছে সেইটো হ্ৰাস হ'ব লাগে। চৰকাৰক এইটো আমাৰ আহ্বান আৰু যদি আমাৰ দাবীটো চৰকাৰে মানি নলয় তেনেহ'লে এইটো কৈ আৰু এটা ভয়াৱহ জংগী আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম। আজিৰ এই প্ৰতিবাদস্থলীৰ পৰা অসম চৰকাৰক ধিক্কাৰ জনাইছোঁ আৰু অসম চৰকাৰ বা আমাৰ যোগান মন্ত্ৰী এজন ব্যৰ্থ মন্ত্ৰী হিচাপে আজিৰ অসমৰ ৰাইজে পৰিগণিত অসমৰ ৰাইজে ভাবি ধৰিছে, কিয়নো বিজেপি নেতৃত্বাধীন চৰকাৰখনত থকাকালীন অসমত বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি হৈ আছে আৰু যাৰ বাবে ৰাইজে এটাৰ পিছত আন এটা সমস্যাৰ সন্মুখীন হৈ আছে। দুখীয়া ৰাইজে মূল্যবৃদ্ধিৰ কাৰণে বজাৰত অতিমাত্ৰা মূল্যবৃদ্ধিৰ কাৰণে দুখীয়া ৰাইজে জীয়াই থকাটো বৰ্তমান অসম্ভৱ হৈছে। আমি সদৌ অসম ছাত্ৰ সন্থাই আজি সদৌ অসম ছাত্ৰ সন্থাৰ নিৰ্দেশ মৰ্মে আজি সদৌ নকুটি আঞ্চলিক ছাত্ৰ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আৰু আমাৰ ৰাজপথৰ প্ৰতিবাদ অব্যাহত থাকিব যেতিয়ালৈকে চৰকাৰে আমাৰ এই দাবীসমূহ মানি নলয়। আমি আমাৰ এই মূল্যবৃদ্ধি চৰকাৰে ৰোধ কৰিব লাগিব, নহ'লে ইয়াতকৈ আমি জংগী আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ম। জয় অসম মূল্যবৃদ্ধি হ্ৰাস কৰক মূল্যবৃদ্ধি হ্ৰাস কৰক সংগ্ৰাম চলিছে এই সংগ্ৰাম চলিছে এই সংগ্ৰাম চলিছে বিজেপি চৰকাৰ যোগান মন্ত্ৰী আছো আজি ৰাজপথত যোগান মন্ত্ৰী কাম নাই ছাত্ৰ আজি ৰাজপথত যোগান মন্ত্ৰী কাম নাই মূল্যবৃদ্ধি হ্ৰাস কৰক মূল্যবৃদ্ধি হ্ৰাস কৰক যোগান মন্ত্ৰী হুঁচিয়াৰ যোগান মন্ত্ৰী হুঁচিয়াৰ যোগান মন্ত্ৰী কাম নাই যোগান মন্ত্ৰী কাম নাই বিজেপি চৰকাৰ হাই যোগান মন্ত্ৰী হাই যোগান মন্ত্ৰী হাই বিজেপি চৰকাৰ হাই বিজেপি চৰকাৰ হাই